অসমৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ সুখবৰ 1 এপ্ৰিলৰ পৰা কমিব বিদ্যুৎৰ বিল ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব 1 টকাকৈ প্ৰতি মাহত 120 ইউনিট খৰচ কৰা ঘৰুৱা গ্ৰাহকে পাব এই ৰেহাই বাণিজ্যিক উদ্যোগ কৃষি প্ৰতিষ্ঠানে পাব প্ৰতি ইউনিটত 25 পইচাকৈ ৰেহাই ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকক সুখবৰ দিলে শক্তি বিভাগে সংবাদ মেলত ঘোষণা বিদ্যুৎ নিয়ন্ত্ৰক আয়োগৰ অধ্যক্ষ সঞ্জয় কৃষ্ণৰ আমি পুনৰবাৰ জনাইছো এক ভাল খবৰ অসমৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ সুখবৰ আহিছে 1 এপ্ৰিলৰ পৰা কমিব বিদ্যুৎৰ বিল ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব 1 টকাকৈ আৰু প্ৰতি মাহত 120 ইউনিট খৰচ কৰা ঘৰুৱা গ্ৰাহকে পাব এই ৰেহাই বাণিজ্যিক উদ্যোগ কৃষি প্ৰতিষ্ঠানে পাব প্ৰতি ইউনিটত 25 পইচাকৈ ৰেহাই ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকক সুখবৰ দিলে শক্তি বিভাগে সংবাদ মেলত ঘোষণা বিদ্যুৎ নিয়ন্ত্ৰক আয়োগৰ অধ্যক্ষ সঞ্জয় কৃষ্ণৰ Agriculture, industries, commercial, এই সকলোতে আমি 25 পইচাকৈ কমাই দিছোঁ এভাৰেজ কষ্ট অফ সাপ্লাই যোৱা বছৰ 9 টকা 55 পইচা আছিলে আৰু এই বছৰ আমি ধাৰ্য কৰিছোঁ 8 টকা 72 পইচা there is a reduction of 83 পইচা আৰু সেইটো বস্তু আমি বিভিন্ন ক্যাটেগৰীত সমানে ভাগ কৰি দিবলগীয়া হয় আৰু সেই ভাগ কৰি দিওঁতে আমি ডমেষ্টিকত 1 টকাকৈ কমাই দিছোঁ আৰু ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চৰ ক্ষেত্ৰত 25 পইচাকৈ কমাই দিয়া হৈছে